শিক্ষাৰ্থীসকল আজি মই তোমালোকক সূত্ৰৰ সহায়ত কেনেদৰে সৰল সুত নিৰ্ণয় কৰা হয় সেই বিষয়ে বুজাবলৈ লৈছো। এতিয়া ইয়াৰ আগৰ ক্লাছত মই কি কৰিছিলো ঐকিক নিয়মেৰে সৰল সুত নিৰ্ণয় কৰা পদ্ধতিটো শিকাই দিছিলো আৰু ইয়াতো এই সূত্ৰটো যে আমি উলিয়াম এইটো সেই ঐকিক নিয়মটো ব্যৱহাৰ কৰিয়ে উলিয়াম। গতিকে ইয়াত চোৱা মই লিখিছো ধৰা হল মূলধন সমান p টকা। মূলধনটো p কিয় লিখে মই প্ৰথম ক্লাছত তোমালোকক কৈছিলো মূলধন মানে প্ৰিন্সিপাল সেইটো কাৰণে p লিখে। শতকৰা বছৰি সুতৰ হাৰ এইটো কি কোৱা হয় ৰেট অফ ইন্টাৰেষ্ট সেইটো কাৰণে r লিখে আৰু শতকৰা হলে এইটো শতকৰা হিচাপত গণনা কৰা হয় বাবে পাৰ্চেন্ট চিহ্নটো দিয়ে। সময় টাইম সেইটো কাৰণে t লিখে t বছৰ আৰু তোমালোকে অংক কৰোতে সদায় মনত ৰাখিবা এইটো সূত্ৰটোহে আমি উলিয়াম এতিয়া। গতিকে সূত্ৰটো যিহেতু সময়টো t বছৰ আছে মানে এককটো বছৰত আছে গতিকে সূত্ৰৰ সহায়ত আমি যিমান অংক কৰিম সেই আটাইবোৰ অংকতেই সময়টো বছৰত নাথাকিলেও আমি বছৰলৈ নি ল'ব লাগিব। এতিয়া আমাক দিয়া আছিল যে শতকৰা বছৰি সুতৰ হাৰ 8% মানে 100 টকাৰ 1 বছৰৰ সুত 8 টকা। এতেকে আগৰ দৰে একক পৰিমাণৰ মান উলিয়াব লাগে ঐকিক প্ৰণালীত। গতিকে 100 টকা আছিল তাৰ পৰা 1 টকাৰ উলিয়ালো 1 টকাৰ 1 বছৰৰ সুত। গতিকে কমি গল 100ৰ পৰা 1 হল গতিকে আমি 100ৰে হৰণ কৰিছো। তাৰ পিছত এতেকে মূলধন p আছিল গতিকে p টকাৰ 1 বছৰৰ সুত সমান r/100 ইনটু 1তকে p টো নিশ্চয় ডাঙৰ হ'ব গতিকে p ৰে পূৰণ কৰিছো। তাৰ পিছত p টকাৰ আমি t বছৰৰ সুত t টো 1তকৈ ডাঙৰ হ'ব গতিকে এইটো t বছৰৰ সুত উলিয়াইছো আৰু আমি আগৰখিনিক r/100 ইনটু p অৰ্থাৎ t ৰে পূৰণ কৰিছো। এতিয়া ওপৰত থাকিল p পূৰণ r পূৰণ t/100 টকা। এইটো হল সৰল সুত তাৰ মানে এতেকে সৰল সুত i মানে ইন্টাৰেষ্ট ইকুৱেল টু p/t/100। ইয়াত পূৰণ চিন কেইটা মই এই কাৰণে দিয়া নাই যে চলক ৰাশি লিখিলে মাজত একো চিন নাথাকিলে সেইটোৱে পূৰণ চিনে বুজায়। গতিকে মই সেইটো কাৰণে সৰল সুত i ইকুৱেল টু p/t/100 লিখিছো আৰু এইটোৱে হল সৰল সুত উলিওৱাৰ নিয়ম বা সূত্ৰ। এতিয়া আমি সৰল সুতটো উলিয়ালো i ইকুৱেল টু p/t/100 পালো। এতেকে সবৃদ্ধিমূল বা কি আছিল সবৃদ্ধিমূলৰ ইংৰাজীটো এমাউন্ট a বুলি লিখে a ইকুৱেল টু p প্লাছ i। p মানে মূলধন আৰু i মানে সৰল সুত p প্লাছ i। আমি ইয়াত p ৰ ঠাইত মূলধনটো লিখি আৰু সুত i টো আমি যদি উলিয়াই লম তেতিয়া এইটো দুইটা যোগ কৰি দিলেও আমি সবৃদ্ধিমূল পাম। নাইবা যদি আমি পোনে পোনে সবৃদ্ধিমূললৈ যাওঁ তেতিয়া আমি কি কৰিব পাৰো এই p টো p এ লিখিছো i ইকুৱেল টু p/t/100। এতিয়া এই দুয়োটাৰে পৰা মই যদি p টো কমন লৈ আহো আহিলে ইয়াত একো নাথাকিব মানে 1 থাকিব এইটো প্লাছ ইয়াত p টো বাহিৰত আহিয়ে গল গতিকে r/t/100। গতিকে এই সূত্ৰটোৰ সহায়ত আমি সৰল সুত নুলিয়াকৈও পোনে পোনে সবৃদ্ধিমূল উলিয়াব পাৰো। গতিকে সূত্ৰৰ সহায়ত সৰল সুত উলিওৱাৰ সূত্ৰ এইটো আৰু সবৃদ্ধিমূল যদি পোনে পোনে উলিওৱা তেতিয়াহলে এইটো সূত্ৰৰ সহায়ত উলিয়ালে হ'ব নাইবা ইয়াত থকাৰ দৰে মূলধন আৰু সুতটো যোগ কৰি দিলে হ'ব। এতিয়া আমি আহিছো অনুশীলনী 9ৰ 2 নম্বৰ প্ৰশ্নটোলৈ। 1 নম্বৰ প্ৰশ্নটোত আমি ঐকিক নিয়মেৰে সৰল সুত আৰু সবৃদ্ধিমূল উলিয়াইছিলো আৰু 2 নম্বৰ প্ৰশ্নটো আছিল সূত্ৰৰ সহায়ত সৰল সুত আৰু সবৃদ্ধিমূল উলিওৱা। এইটো 2 নম্বৰ এক্সাৰসাইজ 9ৰ।
টু ওৱান মূলধন দিয়া আছে 850 টকা বছৰি সুতৰ হাৰ is equal to দিয়া আছে 7.5%. তাৰ পিছত সময় দিয়া আছে 3 বছৰ এতিয়া আমি লিখিম সমাধান ধৰা হল মূলধন P equal to 850 টকা বছৰি সুতৰ হাৰ is equal to 7.5 এইটো আমি দশমিকত নাৰাখি ভগ্নাংশলৈ নিলে 75/10 হ'ব কাৰণ সোঁফালৰ পৰা এক ঘৰ পিছত দশমিক আছে গতিকে হৰটো 10 হ'ব সময় ইয়াত r টো লিখিব লাগিব কাৰণ আমি কি কৰিম r ৰ ঠাইত মানটো লিখিম যে এইটো কাৰণে সময় t equal to 3 বছৰ এতিয়া আমি সৰল সূত্ৰ উলিয়াম সূত্ৰৰ সহায়ত এতেকে সৰল সূত্ৰ I equal to P R T by 100 মানখিনি লিখি দিম আমি P ৰ ঠাইত লিখিম 850 R ৰ ঠাইত 75/10 আছিল গতিকে আমি 10 টো তলত লিখিছো ইনটু কিমান আছিল সময় t equal to 3 আছিল আৰু এই 100 টো তলত আছে এইটো 100 ইয়াত টকা হ'ব কাৰণ আমি ভ্যালুটো লিখিলো এতিয়া তোমালোকক মই এইখিনিতে কৈছো যে মই ইয়াত মূলধনটো আমাক 850 টকা দিয়া আছিল কিন্তু মই ধৰা হল মূলধন p বুলি লিখিলো বছৰি সুতৰ হাৰ r বুলি লিখিছো সময় t বুলি লিখিছো কিয় লিখিলো তাৰ মানে সূত্ৰটো p r t আছে এই বস্তু কেইটাই কি বুজাব আমি এইটো অংক লিখি দিব লাগিব আৰু সেইটো কাৰণে এনেকে ধৰি ল'ব লাগিব গতিকে তোমালোকে হেতু ভুল নকৰিবা তাৰ পিছত এতিয়া আমি এইখিনি ক্যালকুলেশন কৰিম তোমালোকে এইখিনি সৰল কৰি লবা ললে কিমান হ'ব এইটো 765/4 টকা is equal to হ'ব 191.25 টকা এইটো হল সৰল সূত্ৰ এতেকে সবৃদ্ধিমূল A equal to আছিল P plus I P to আছিল 850 টকা আৰু I to আছে 191.25 টকা গতিকে এনসাৰটো হ'ব 1044
1.25 টকা। এইটো হ'ব সবৃদ্ধি মূল। তাৰ পিছত 2 নম্বৰ অংকটো আছে মূলধন সমান 9,000 টকা, বছৰি সুতৰ হাৰ সমান 12%, সময় সমান 1 বছৰ 6 মাহ। মই তোমালোকক সূত্ৰটো উলিয়াওঁতে কৈছিলোঁৱে যে সময়টো বছৰত থাকিব লাগিব, গতিকে আমি 6 মাহটোক বছৰলৈ নিলে কি হ'ব 12ৰে ডিভাইড কৰিব লাগিব। কিয় ডিভাইড কৰিব লাগে এইটো তোমালোকে জানাই যে 12 মাহ সমান 1 বছৰ, এতেকে 1 মাহ সমান 12ৰ পৰা 1 মাহৰ উলিয়ালো, মানে ঐকিক প্ৰণালীত একক পৰিমাণৰ উলিয়ালে 12ৰে হৰণ, এতেকে 6 মাহ সমান 6/12 বছৰ। সেইটো কাৰণে মই ইয়াত 6/12 বছৰ লিখিছোঁ 6ৰ ঠাইত। গতিকে এইটো কটাকটিকৈ 1/2 হৈছে, গতিকে 1 বছৰ প্লাছ 1/2 বছৰ, গতিকে কি হ'ব 1 and 1/2 বছৰ। এইটো অপ্ৰকৃত ভগ্নাংশলৈ নিলে কি হ'ব 2 × 1 2 + 1 3/2 বছৰ। তাৰমানে সময়টো হ'ল আমাৰ 3/2 বছৰ। এতিয়া আমি সমাধানটো কৰিম। সমাধান ইয়াত মূলধন P = 9,000 টকা, বছৰি সুতৰ হাৰ R = 12, সময় T = কিমান হ'ব 3/2 বছৰ। এতেকে সৰল সুত I = P/100 = P 9,000 × R 12, T 3/2 আৰু তলত এই 100টো এইটো টকা। এইখিনি তোমালোকে কেলকুলেশ্যন কৰি ল'বা, ল'লে হ'ব 1620 টকা। এতেকে সবৃদ্ধি মূল A = হ'ব P + I, P 9,000 টকা যোগ 1620 টকা = হ'ব 10620 টকা। এইটো হ'ব সবৃদ্ধি মূল। ইয়াৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নটো গৃহকৰ্ম কৰিবা আৰু পিছৰ ক্লাছত 4 নম্বৰৰ পৰা অংকবোৰ মই কৰি দিম। ধন্যবাদ।